চানমাৰী আৰক্ষী থানাৰ নাগৰিক সমিতিৰ প্ৰথমখন নাগৰিক সভা বুধবাৰে অনুষ্ঠিত হয়। চেলপুখুৰী কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা। চানমাৰী অঞ্চলটোত হোৱা বিভিন্ন ঘটনা আৰু আগন্তুক দিনত কেনেধৰণে নাগৰিকৰ সৈতে মিলি ঘটনাবোৰ ৰোধ কৰিব পাৰি তাক লৈ আলোচনা কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে। চানমাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি নাগৰিক সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে এই সভাত। আজি প্ৰথম গোটেই অসমতে প্ৰতিখন থানাৰ নাগৰিক কমিটিৰ প্ৰথম মিটিংখন আজি হৈছে। আমিও আজি চানমাৰী থানাত মই নিজে আহি ইয়াত নাগৰিক কমিটিৰ লগত মিটিঙত অংশগ্ৰহণ কৰোঁ আৰু নাগৰিক কমিটি আৰু থানা একেলগে মিলি কেনেকেনো আমি সেই স্থানীয় থানাখনৰ যিটো অঞ্চল যিটো পৰিসীমা সেই বাসিন্দাসকলক কেনেকৈ আমি সেৱা আগবঢ়াব পাৰোঁ সেইখিনি আমি আলোচনা কৰিলোঁ। আজি